যোৱাকালি এটা বাতৰি চাই আমি আচৰিত হ'লোঁ যে ১ নং গটাইমাৰী পানী যোগান আঁচনিত ৰাইজে পানী পোৱা নাই বুলি এটা ভুৱা বাতৰি প্ৰচাৰ কৰিছে এজন বন্ধ সাংবাদিকে। ২-এটা ঘৰে পোৱা নাই সেইটো কথাটো সঁচা, কিন্তু NRLৰ গেছ পাইপ যোৱাৰ কাৰণে তাত মানে ফকলেনে খান্দিছিলে, খনাৰ ফলত ২-এটা ভাঙি গৈছে যদিও বিভাগীয় কৰ্তৃপক্ষক আমি জনাইছোঁ সেইখিনি অতি শীঘ্ৰে মেৰামতি কৰি দিম বুলি আমাক কথা দিছে। কিন্তু ভণ্ড সাংবাদিক এজনে ভুৱা বাতৰি প্ৰচাৰ কৰি আমাৰ ৰাইজৰ মাজত মানে বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছিলে। তেওঁক আমি আমন্ত্ৰণ জনাইছোঁ ইয়ালৈ আহি বস্তুটো মানে পৰ্যবেক্ষণ কৰি চাওক কি হৈ আছে ইয়াত, তেওঁক আমন্ত্ৰণ জনাইছোঁ। তেওঁক শিক্ষিত নে অশিক্ষিত আমাৰ এইটো মানে সন্দেহ হৈছে, তেওঁৰ ওপৰত আমাৰ সন্দেহ হৈছে। তেলে আহক আহি পেলাই চাই যাওক বস্তুটো। জল জীৱন আঁচনিখন কালি আমি টিভিত চালোঁ, টিভিত চাই পেলাই দেখিলোঁ যে বেয়া বাতৰি দিলে, কিন্তু যেনেকুৱা বাতৰি দিছে কিন্তু সেইমতেতো বাতৰিটো হোৱা নাই। পানী দিয়ে আছে, পানী গৈ আছে, এই ৰিপৰ্টাৰ কেতিয়া আহিল আমিতো দেখাও নাই। আমি ইয়াৰ সভাপতি আৰু এই NRL এই পাইপলাইনে খানোতে এই ফাটি গ'ল, পাইপ ফাটি গ'ল। এই 2-3 ঘৰে সিফালে পানী পোৱা নাই পশ্চিম ছাইডত, আৰু ইফালে একদম আমাৰ এই শান্তি চেণ্টাৰ পাৰ হৈ পেলাই পানী পাই আছে, চবেই পানী পাই আছে। এইটো কিন্তু মিছা বাতৰি এটা দিলে, কিন্তু কেতিয়া আহিল, ৰাতি আহিল না দিনতে আহিল আমি গম পোৱা নাই। মিছাকৈ এই বাতৰিটো দি পেলাই আমাক কিন্তু ৰাইজে বেয়া পাই আছে যে এইটো কোনদিনাখন আহিল। ৰাইজে বেয়া পাই আছে, এইটো মিছা কথা, এইটো মিছা বাতৰি সিহঁতে বনাই পেলাই দিলে।